এই ভিডিঅ'টো ভাৰতীয় সংবিধানৰ টপ 20 আৰ্টিকলৰ দ্বিতীয় পাৰ্ট। ইয়াৰ প্ৰথম পাৰ্টটো পাবলৈ আৰু ভাৰতীয় সংবিধানৰ বিষয়ে সবিশেষ অধ্যয়ন কৰিবলৈ আমাৰ ভাৰতীয় সংবিধানৰ প্লেলিষ্টটো চাব নাপাহৰিবা। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল এক্সাম ছাপৰ্ট GK। আজিৰ এই ভিডিঅ'টোত আমি ভাৰতীয় সংবিধানৰ টপ 50 আৰ্টিকলৰ বিষয়ে আলোচনা কৰিম। আগন্তুক ভিডিঅ'বোৰত ভাৰতীয় সংবিধানৰ এটি চমু আভাস দিয়া হৈছে, তোমালোকে সেই ভিডিঅ'টো চেক আউট কৰিব নাপাহৰিবা। এই ভিডিঅ'টো আসাম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামসমূহৰ বাবে অত্যন্ত প্ৰয়োজনীয়, সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব নাপাহৰিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। In which article is it stated that Parliament has the right to extend the tenure of Lok Sabha by 1 year at a time during emergency? কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে যে জৰুৰীকালীন অৱস্থাত সংসদৰ লোকসভাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰাৰ অধিকাৰ আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰ্টিকেল 83। তোমালোকে মনত ৰাখিবা যে ভাৰতীয় সংবিধানৰ 83 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে জৰুৰীকালীন অৱস্থাত সংসদৰ লোকসভাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰাৰ অধিকাৰ আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। According to which article, if the voters of the party and the oppositions are equal, the Speaker of the Lok Sabha exercise his deciding vote? কোনটো অনুচ্ছেদৰ অনুসৰি দল আৰু বিৰোধী ভোটৰ সমান হ'লে লোকসভাৰ অধ্যক্ষই নিজৰ নিৰ্ণয়ৰ ভোট প্ৰয়োগ কৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আৰ্টিকেল 100। তোমালোকে মনত ৰাখিবা যে ভাৰতীয় সংবিধানৰ 100 নং অনুচ্ছেদৰ অনুসৰি দল আৰু বিৰোধী ভোটৰ সমান হ'লে লোকসভাৰ অধ্যক্ষই নিজৰ নিৰ্ণয়ৰ ভোট প্ৰয়োগ কৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article the provision regarding special address to the President is given? কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ বিশেষ ভাষণ সম্পৰ্কীয় ব্যৱস্থা দিয়া হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আৰ্টিকেল 87। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 87 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে বিশেষভাৱে ভাষণৰ সম্পৰ্কীয় ব্যৱস্থা উল্লেখ আছে বা দিয়া হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article can the central government issue instructions to the state to ensure the development of Hindi language? কোনটো অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষাৰ বিকাশৰ সুনিশ্চিত কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশনা জাৰি কৰিব পাৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰ্টিকেল 351। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 351 নং অনুচ্ছেদ অনুসৰি বা অনুচ্ছেদত কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা বিকাশ সুনিশ্চিত কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশনা জাৰি কৰিব পাৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article can a joint meeting of the Lok Sabha and the Rajya Sabha are called by President? কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভাৰ যৌথ বৈঠক আহ্বান কৰিব পাৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আৰ্টিকেল 108। তোমালোকে মনত ৰাখিবা যে ভাৰতীয় সংবিধানৰ 108 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভাৰ যৌথ বৈঠক আহ্বান কৰিব পাৰে। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মনত ৰাখিবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which article related to Jammu Kashmir was replaced? জম্মু কাশ্মীৰৰ সৈতে জড়িত কোনটো অনুচ্ছেদ বাতিল হ'ল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকেল 370। তোমালোকে মনত ৰাখিবা জম্মু কাশ্মীৰৰ সৈতে জড়িত
370 নং অনুচ্ছেদটো বাতিল কৰা হ'ল। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Even after the dissolution of Lok Sabha, the Speaker remained in his post till just before the first session of the new Lok Sabha, under which article of the Constitution in these provisions made. লোকসভাৰ অধ্যক্ষই লোকসভা ভংগ হোৱাৰ পাছতো নতুন লোকসভাৰ প্ৰথম অধিৱেশনৰ ঠিক আগলৈকে অধ্যক্ষ পদত থাকে। সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত এই ব্যৱস্থা কৰা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আৰ্টিকেল 94। তোমালোকে মনত ৰাখিবা, ভাৰতীয় সংবিধানৰ 94 নং অনুচ্ছেদৰ অধীনত লোকসভাৰ অধ্যক্ষই লোকসভা ভংগ হোৱাৰ পাছতো নতুন লোকসভাৰ প্ৰথম অধিৱেশনৰ ঠিক আগলৈকে অধ্যক্ষ পদত থাকে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article the provision regarding salary and allowance of the Supreme Court judges has been given? কোনটো অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা আৰু ভাত্তা সম্পৰ্কীয় ব্যৱস্থা দিয়া হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আৰ্টিকেল 125। তোমালোকে মনত ৰাখিবা, ভাৰতীয় সংবিধানৰ 125 নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰমহা আৰু ভাত্তা সম্পৰ্কীয় ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article of the Constitution can the President dissolve the Lok Sabha? সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰিব পাৰে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰ্টিকেল 85। তোমালোকে মনত ৰাখিবা, ভাৰতীয় সংবিধানৰ 85 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰিব পাৰে। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, তোমালোকে মনত ৰাখিবা। আৰু এই প্ৰশ্নটো আসাম গভৰ্ণমেণ্টৰ 2024 চনৰ কোনোবা এটা এক্সামত অহা দেখা গৈছে। মই এক্সামটোৰ নামটো পাহৰি গৈছোঁ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article the bill passes by both the Houses of Parliament is sent to the President for assent? সংসদৰ দুয়োটা সদনে গৃহীত কৰা বিধেয়কখন কোনটো অনুচ্ছেদৰ অধীনত সন্মতিৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আৰ্টিকেল 111। তোমালোকে মনত ৰাখিবা যে ভাৰতীয় সংবিধানৰ 111 নং অনুচ্ছেদৰ অধীনত সংসদৰ দুয়োটা সদনে গৃহীত কৰা বিধেয়কখন অনুমতিৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which article of the Constitution of India provide the right to minister and the Attorney General to speak or participate in proceeding in 8 houses? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে মন্ত্ৰী আৰু এটৰ্নী জেনেৰেলক যিকোনো এটা সদনত কথা কোৱা বা কাৰ্যবিধিত অংশগ্ৰহণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকেল 88। তোমালোকে মনত ৰাখিবা, ভাৰতীয় সংবিধানৰ 88 নং অনুচ্ছেদে মন্ত্ৰী আৰু এটৰ্নী জেনেৰেলক যিকোনো এটা সদনত কথা কোৱা বা কাৰ্যবিধিত অংশগ্ৰহণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which article of the Constitution declare the Supreme Court as the court of record? সংবিধানৰ কোনটো অনুচ্ছেদে উচ্চতম ন্যায়ালয়ক অভিলেখৰ আদালত হিচাপে ঘোষণা কৰিছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰ্টিকেল 129। তোমালোকে মনত ৰাখিবা যে ভাৰতীয় সংবিধানৰ 129 নং অনুচ্ছেদত উচ্চতম ন্যায়ালয়ক অভিলেখৰ আদালত হিচাপে ঘোষণা কৰিছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which article of the Constitution of India mention that there should be a speaker and a deputy speaker in the Lok Sabha? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত লোকসভাত অধ্যক্ষ আৰু উপাধ্যক্ষ থাকিব লাগিব বুলি উল্লেখ আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আৰ্টিকেল 93। তোমালোকে মনত ৰাখিবা, ভাৰতীয় সংবিধানৰ 93 নং অনুচ্ছেদৰ লোকসভাত অধ্যক্ষ আৰু
উপদক্ষ থাকিব লাগিব বুলি উল্লেখ আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article is the provision regarding the formation of legislative council given? কোনটো অনুচ্ছেদৰ অধীনত বিধান পৰিষদ গঠন সম্পৰ্কীয় বিধান আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকেল 169। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 169 নং অনুচ্ছেদৰ অধীনত বিধান পৰিষদৰ গঠন সম্পৰ্কীয় বিধান দিয়া হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article the Supreme Court has been given the power of review? কোনটো অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ক পুনৰীক্ষণৰ ক্ষমতা দিয়া হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আৰ্টিকেল 139। তোমালোকে মনত ৰাখিবা যে ভাৰতীয় সংবিধানৰ 137 নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ক পুনৰীক্ষণৰ ক্ষমতা দিয়া হৈছে, পাৱাৰ অফ ৰিভিউ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। According to which article of the Constitution of India, the money bill will not be introduced in the Rajya Sabha? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অনুসৰি ৰাজ্যসভাত ধন বিধেয়কৰ উত্থাপন কৰা নহ'ব? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আৰ্টিকেল 109। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 109 নং অনুচ্ছেদৰ অনুসৰি ৰাজ্যসভাত ধন বিধেয়কৰ উত্থাপন কৰা নহয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which article of the Constitution of India provide for an independent office of the Comptroller and Auditor General of India, CAG? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক CAGৰ স্বতন্ত্ৰ কাৰ্যালয়ৰ ব্যৱস্থা আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰ্টিকেল 148। তোমালোকে মনত ৰাখিবা যে ভাৰতীয় সংবিধানৰ 148 নং অনুচ্ছেদত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক CAGৰ স্বতন্ত্ৰ কাৰ্যালয়ৰ ব্যৱস্থা আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article it is provided that the governor can reserve any bill for the considerations of the president? কোনটো অনুচ্ছেদৰ অধীনত ৰাজ্যপালে যিকোনো বিধায়ক ৰাষ্ট্ৰপতি বিবেচনাৰ বাবে সংৰক্ষণ কৰিব পাৰে বুলি নিৰ্ধাৰণ কৰা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, আৰ্টিকেল 200। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 200 নং অনুচ্ছেদৰ অধীনত ৰাজ্যপালে যিকোনো বিধায়ক ৰাষ্ট্ৰপতি বিবেচনাৰ বাবে সংৰক্ষণ কৰিব পাৰে বুলি নিৰ্ধাৰণ কৰা হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article the governor has been given the power to grant pardon? কোনটো অনুচ্ছেদৰ অধীনত ৰাজ্যপালক ক্ষমতা প্ৰদান কৰাৰ ক্ষমতা দিয়া হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকেল 161। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 161 নং অনুচ্ছেদৰ অধীনত ৰাজ্যপালক ক্ষমতা প্ৰদানৰ ক্ষমতা দিয়া হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Under which article it has been provided there will be a high court for every state? কোনটো অনুচ্ছেদৰ অধীনত প্ৰতিখন ৰাজ্যৰ বাবে উচ্চতম ন্যায়ালয় থাকিব বুলি নিৰ্ধাৰণ কৰা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, আৰ্টিকেল 214। তোমালোকে মনত ৰাখিবা যে ভাৰতীয় সংবিধানৰ 214 নং অনুচ্ছেদৰ অধীনত প্ৰতিখন ৰাজ্যৰ বাবে উচ্চ ন্যায়ালয় থাকিব বুলি নিৰ্ধাৰণ কৰা হৈছে। In which article of the Constitution of India to declare of emergency is mentioned? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জৰুৰীকালীন ঘোষণাৰ কথা উল্লেখ আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকেল 352। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 352 নং অনুচ্ছেদত জৰুৰীকালীন ঘোষণাৰ কথা উল্লেখ আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। In which article of the Constitution is mentioned the Public Service Commission, UPSC and other state
PCS for the Union and State. সংবিধানৰ কোনটো অনুচ্ছেদত সংঘ আৰু ৰাজ্যৰ বাবে লোকসেৱা আয়োগ UPSC and other state PCS ৰ উল্লেখ আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আৰ্টিকেল 315। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 315ত সংঘ আৰু ৰাজ্যৰ মাজত লোকসেৱা আয়োগৰ কথা উল্লেখ আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। In which article of the Constitution is the provisions of High Court for the state mentioned? সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যসমূহৰ বাবে উচ্চ ন্যায়ালয়ৰ ব্যৱস্থা উল্লেখ কৰা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰ্টিকেল 214। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 214 নং অনুচ্ছেদত ৰাজ্যসমূহৰ বাবে উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা উল্লেখ কৰা হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which article of the Constitution talk about the power of President to issue ordinance? সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ আধ্যাদেশ জাৰি কৰাৰ ক্ষমতাৰ কথা কোৱা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আৰ্টিকেল 123। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 123 নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ আদেশ জাৰি কৰাৰ ক্ষমতাৰ কথা উল্লেখ কৰা হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which article of the Constitution that in case of emergency in the absence of the President, the Vice President will act as a President? সংবিধানৰ কোন অনুচ্ছেদত উল্লেখ আছে যে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত জৰুৰীকালীন অৱস্থাৰ উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আৰ্টিকেল 65। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 65 নং অনুচ্ছেদত উল্লেখ আছে যে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত জৰুৰীকালীন অৱস্থাৰ সময়ত উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। Which article of the Constitution talk about protections of important places and objects? সংবিধানৰ কোনটো অনুচ্ছেদত গুৰুত্বপূৰ্ণ স্থান আৰু বস্তুৰ সুৰক্ষাৰ কথা কোৱা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আৰ্টিকেল 49। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 49 নং অনুচ্ছেদত গুৰুত্বপূৰ্ণ স্থান আৰু বস্তুৰ সুৰক্ষাৰ কথা কোৱা হৈছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। In which article of the Constitution there is a provisions for the establishment of new state? সংবিধানৰ কোনটো অনুচ্ছেদত নতুন ৰাজ্য স্থাপনৰ ব্যৱস্থা আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আৰ্টিকেল 2। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 2 নং অনুচ্ছেদত নতুন ৰাজ্য স্থাপনৰ ব্যৱস্থা আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। In which article of the Constitution mentions the formations of Parliament? সংবিধানৰ কোনটো অনুচ্ছেদত সংঘৰ গঠনৰ কথা উল্লেখ আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰ্টিকেল 79। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 79 নং অনুচ্ছেদত সংসদৰ গঠনৰ কথা উল্লেখ আছে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। In which article of the Constitution is the President of India mentioned? সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতৰ ৰাষ্ট্ৰপতিৰ কথা উল্লেখ আছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আৰ্টিকেল 52। তোমালোকে মনত ৰাখিবা ভাৰতীয় সংবিধানৰ 52 নং অনুচ্ছেদত ভাৰতৰ ৰাষ্ট্ৰপতিৰ কথা উল্লেখ আছে। এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, তোমালোকে মনত ৰাখিবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ।
In which article of the Constitution talk about equality before law? সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ আগত সমতাৰ কথা কোৱা হৈছে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকেল 14। তোমালোকে মনত ৰাখিবা, ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদত আইনৰ আগত সমতাৰ কথা কোৱা হৈছে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰা হ'ল। এনেকুৱা ধৰণৰ জিকে কণ্টেণ্টৰ বাবে আমাৰ এক্সাম ছাপৰ্ট জিকে ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজিলৈ ইমানেই, বাই।